হেল্ল' এভৰিৱান, আপোনালোকৰ কি খবৰ? সকলোৱে ভালে চাগে। আজি মই বহুত দিনৰ মূৰত ভিডিঅ' এটা আপলোড কৰিবলৈ ওলাইছোঁ। সকলোৱে আপোনালোকে ভিডিঅ'টো চাব আৰু আজি ক'লৈ ওলাইছোঁ তাকে দেখাম। আৰু আজি আমি আহিলোঁ লিডু ভণ্টিহঁতৰ ঘৰত আহিছোঁ আৰু আমাক এনেকৈ চাহ দিব লৈছে বাইদেউসকলে আৰু সকলো লগতে আমি এনেকৈ বহি পিনে লাল চাহ খাইছোঁ। আৰু দেখি পালোঁ ভণ্টি এজনীয়ে পূৰা ৰিলছ বনাই আছে আৰু মই সিহঁতক ভিডিঅ' নকৰাকৈ থাকিবই নোৱাৰিলোঁ। চাহ খাই উঠিলোঁ আৰু চাহ খাই উঠি মই এতিয়া ভকতৰ মাজলৈ আহিলোঁ। ইমান সুন্দৰকৈ কল, কুঁহিয়াৰ, আপেল, নাৰিকল সকলোখিনি গুচাই এনেকৈ লৈছে। আৰু এইফালে খুৰা এজনকো লগ পালোঁ, খুৰাজনো বহুত ভাল লাগিলে, দেউতাৰ লগৰ। আৰু এইফালে মই অকণমান দেখাই দিছোঁ ইমান সুন্দৰকৈ ভকতসকলে বহি আছে। গোপিনীসকলো কাম বন কৰি সহায় কৰি দিছে আৰু জ্ঞাতি আৰু সকলো মানুহ আহিছে। আৰু এইফালে ঘৰৰ মানুহখিনি অলপমান সেৱা কাঢ়িবৰ কাৰণে এনেকৈ বহি আছে। আৰু আপাকো লগ পালোঁ, মা বাইক আৰু মানুহজনৰ লগত এনেকৈ বহি আছে। আকৌ মই ভকতৰ ওচৰলৈ আহিলোঁ। ভকতৰ ওচৰত আহি মই দেখাইছোঁ ইমান ধুনীয়াকৈ সজাইছে শৰাইকেইখন আৰু বহুত ভাল লাগিছে। আপোনালোকে চাই থাকক। ঘৰৰ মানুহে সেৱা সৎকাৰ লৈ আছে আৰু ভকতসকলে ধুনীয়াকৈ আশীৰ্বাদ দিছে। আৰু মই আহিলোঁ কাৰিকৰ ওচৰলৈ। কাৰিকৰে কিনো বনাইছে তাকে চাবলৈ আহিলোঁ। এইফালে মাছ ফ্ৰাই কৰিছে আৰু মাছ ফ্ৰাই কৰিবলৈ বহুতখিনি বাকী আছে। আৰু এইফালে বনাই আছে দাইল। মোৰ ভণ্টি হয়। হয়, এইখিনি ভকতৰ কাৰণে। অঁ, তাৰমানে কাৰিকৰে বনোৱা নেখায়। গৰম পাৰিছে দেই আপোনালোকে। আমাক ঘৰৰ মানুহখিনি বেছি ধুনীয়াকৈ খাব লাগে। কোনে কিমান পাইছে খাবলৈ। ইমান ভোকত আহিছে না খাই লওক তাৰপিছত আকৌ খাম। আলহী ঘৰলৈ যাবলৈ দেৰি হৈছে আৰু সোনকালে আলহী উঠতিখিনিক দি দিয়া হৈছে আৰু ভকতে নাম লৈ আছে। মাহ প্ৰসাদ ল'বলৈ ৰখি নাথাকোঁ, আমিও আলহীৰ লগতে ওলাই যাওঁ। আৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা পাইছে ক'ব দেই। ভিডিঅ'টো চাই কেনেকুৱা পাইছে ক'ব। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব বুলি আশা থাকিল।